কৃষ্ণ কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই নৰৰূপে অৱতাৰ লৈ এই ধৰাধামত পৃথিৱীত আহি আমি মানুহবিলাকে কেনেকৈ সংসাৰ কৰিব লাগে, এই যে আমি সংসাৰ কৰি আছোঁ, বিয়া বাৰু, ল'ৰা ছোৱালী, ধন টকা পইচা, এনেকৈ যে আমি এখন সংসাৰ কৰি আছোঁ মানুহবিলাকে, এই সংসাৰখন কেনেকৈ আমি পৰিচালনা কৰিব লাগে, সুচাৰুৰূপে কেনেকৈ আমি পৰিচালনা কৰিব পাৰোঁ, আৰু সেইখিনি গুৰুৰূপে আহি পৰম ব্ৰহ্ম কৃষ্ণই আমাক এটা উপদেশ দিছিলে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেৰায়ো সংসাৰ কৰিছিলে, আমাৰ লেখীয়াকৈ, মানুহবোৰৰ লেখীয়াকৈ সংসাৰ কৰিছিলে। এতিয়া সেই সংসাৰ কেনেকৈ কৰিব লাগে, বৰ সুন্দৰ এটা প্ৰণালী গুৰুজনাই আমাক দেখুৱাই দিছে। মহাপুৰুষ গুৰুজনাৰ প্ৰথম পুত্ৰ ৰামানন্দ যেতিয়া জন্ম হয়, তেতিয়া গুৰুজনাই এটি বৰগীত লিখিছিলে, আৰু বৰগীতৰ ভাষাৰে পৰম ব্ৰহ্ম কৃষ্ণক কাতৰ মিনতি কৰিছিলে। এই সংসাৰখন যে বিষময়, এই বিষময় সংসাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব লাগে, আৰু সেই কথাখিনি বৰগীতৰ ভাষাৰে আমাৰ নৰমনুষ্যসকলক শিকাইছিলে। আমি শুনোচোন বাৰু কেনেকৈ এই সংসাৰৰ আৰ্হি দেখুৱাইছিলে। কৃষ্ণ পাৱে পৰি হৰি কৰহু কাতৰি প্ৰাণ ৰাখ বিমূঢ় বিষয় বিষধৰ বিষে জৰ জৰ জীৱন নাৰহে থুৰ প্ৰাণ ৰাখ বিমূঢ়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেৰাৰ বৰপুত্ৰ যেতিয়া জন্ম হয়, পৃথিৱীলৈ আহে, তেতিয়া গুৰুজনাই পৰম ব্ৰহ্ম কৃষ্ণক কাতৰ মিনতি কৰি প্ৰাৰ্থনা জনাইছিলে বৰগীতৰ ভাষাৰে। কি বুলি কৈছে? পাৱে পৰি হৰি কৰহু কাতৰি প্ৰাণ ৰাখ বিমূঢ় বিষয় বিষধৰ বিষে জৰ জৰ জীৱন নাৰহে থুৰ। মানে এই যে ভাজা পুত্ৰ ধনজন, আমি যে বিবাহ পাশত আবদ্ধ হওঁ, এইটো গুৰুজনাই বৰগীতৰ ভাষাৰে বিষ বুলি কৈছে। বিষে জৰ জৰ জীৱন নাৰহে থুৰ। এই জীৱনটো কেতিয়াও এঠাইতে ৰৈ নাথাকে বুলি কৈছে। গতিকে আমি কি কৰিব লাগিব, পিছৰ বৰগীতৰ কথাখিনিত আমাক ধুনীয়াকৈ বুজাব। অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অহাৰ কৰবু কাহেৰি সাৰ
প্ৰাণ ৰাখ বিমূঢ়। গুৰুজনাই বৰগীতৰ ভাষাৰে কি বুলি কৈছে? ধন জন জীৱন যৌৱন পুত্ৰ পৰিবাৰ সমস্তবিলাক অসাৰ বুলি কৈছে। তেনেহ'লে সাৰনো কি হ'ব? সাৰটো বৰগীতৰ পিছৰ অংশটোত কি সাৰ হ'ব এই কথাখিনি আমাক ক'ব। কমল দল জল চিত চঞ্চল থিৰ নুহে তিল এক নাহি ভয় ভৱ ভোগে হৰি হৰি পৰম পদ পৰতেক প্ৰাণ ৰাখ বিমূঢ়। কমল দল জল মানে পদুম ফুলৰ পাত পানীত থাকে আৰু সেই পাতত এটোপালো পানী নালাগে। গুৰুজনাৰ ইমান সুন্দৰ এটা উপমা যে আমি মানুহবিলাকে যেতিয়া সংসাৰ কৰোঁ, এই ঘৰ সংসাৰত থাকোঁতে পদ্ম ফুলৰ পাতটো পানীত থাকিলে যেনেকৈ পানী নালাগে, ঠিক তেনেদৰে আমি মানুহবিলাকে বিষয়ে যাতে আমাক জৰ্জৰিত কৰিব নোৱাৰে। আৰু সেই কথাখিনি বৰগীতৰ ভাষাৰে গুৰুজনাই আমাক বৰ সুন্দৰকৈ বুজাই দিছে। এতেকে আমি আহকচোন এই গুৰুজনাৰ সুন্দৰ উপমা আমি ব্যৱহাৰ কৰোঁ। ব্যৱহাৰ কৰি আমি মানুহবিলাকে এই সংসাৰত, এই পৃথিৱীত আমি সংসাৰ কৰোঁতে যাতে আমি উজুতি খাব নালাগে, যাতে বিষয় জড় হৈ আমি পৰি থাকিব নালাগে। এই বিষয়ত থাকিলেও চৈতন্য হৈ যাতে আমি থাকিব পাৰোঁ, চেতন শক্তি যাতে আমাৰ শৰীৰত থাকি যায়। যেতিয়া কৃষ্ণক আমি ভাবি কৃষ্ণক কাণ্ডাৰী হিচাপে লৈ, ভগৱানক কাণ্ডাৰী হিচাপে লৈ আমি মানুহবিলাকে সংসাৰ কৰিম, তেতিয়া আমাৰ কি হ'ব? এই বিষয় জৰ্জৰিত আমি হ'ব নালাগে। আমাৰ বিষয়ৰ জ্বৰ নুঠে। গুৰুজনাই বৰগীতৰ ভাষাৰে এই কথাখিনি কৈছে। কহতু শংকৰ এ দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহু গতি মতি দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখ বিমূঢ় পাৱে পৰিহৰি কৰোহু কাতৰি প্ৰাণ ৰাখ বিমূঢ় বিষয় বিষজৰ বিষে জৰ
প্ৰাণ ৰাখ বিমূৰ। কৃষ্ণ, কি সুন্দৰ বৰগীতৰ ভাষাৰে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এই নৰলোকক নৰ অৱতাৰ ধৰি পৰম ব্ৰহ্ম কৃষ্ণই গুৰুৰূপে আহি আমি কেনেকৈ সংসাৰ কৰিব লাগে আৰু এই ভৱ সংসাৰত কেনেকৈ আমি সুগম পথেৰে চলিব পাৰোঁ, এই বৰগীতৰ ভাষাৰে বৰ সুন্দৰকৈ আমাক বুজাই দিলে। আৰু গুৰুজনাই ভাগৱতত কেইটামান বৰ সুন্দৰ উপদেশ দিছে। কি বুলি উপদেশ দিছে আমাক বৰ সুন্দৰকৈ লিখিছে গুৰুজনাই। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। এই কলিৰ যুগত ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তনৰ বাহিৰে আৰু পুণ্য নাই বুলি কৈছে। এতেকে আমি এই গুৰুজনাই বৰগীতৰ ভাষাৰে আমি এই কলিৰ যুগত কেনেকৈ সংসাৰ তৰিব লাগে এইটো বৰ সুন্দৰকৈ আমাক শিকাইছে গুৰুজনাই। কেৱল আমি মানিব লাগে। ভগৱন্তই আমাকনো কি দিয়া নাই? বোলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জো হৰি মাৰল কংস, জগ জন তাৰণ, দেৱ নাৰায়ণ শংকৰ তাকৰি অংশ। গতিকে পৰম ব্ৰহ্ম কৃষ্ণই শংকৰ স্বৰূপে এই ধৰাধামত অৱতাৰ লৈ আমাক এই সংসাৰ কেনেকৈ তৰিব লাগে, সংসাৰ কেনেকৈ চলিব লাগে বৰ সুন্দৰ উপমাৰে সৈতে আমাক বুজাইছে আৰু কৈছে, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। কৃষ্ণৰ কথা পান কৰিবলৈ যত্ন কৰিবলৈ কৈছে। ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাতত হৰাই। আমাৰ এই মনুষ্য জন্মটো আমি চিন্তা কৰি পাইছোঁ। মাতৃৰ গৰ্ভত আমি পৰম ব্ৰহ্ম কৃষ্ণক চিন্তা কৰিহে আমি এই জন্মটো লাভ কৰিছোঁ। আৰু ব্ৰহ্মাই কি ক'ব এতিয়া? নাহিকে চেতন কাল অজগৰে গিলে। আমাৰ চেতন নাথাকে বোলে আমাক অজগৰে গিলে। কি অজগৰে গিলে? কাল অজগে, এই মানে সময়। এই সময়ে আমাক গিলি আহিছে, আমি গম পোৱা নাই। আমাক এফালৰ পৰা সাপে যেনেকৈ ভেকুলী এনেকৈ দোপে দোপে গিলি আহে, তেনেকৈ আমাক কাল সৰ্পই গিলি আহিছে। আমি এদিন মৃত্যু হ'ব লাগিব, সেই কথাটো আমি ভাবিব লাগিব। এটাকে আমি মৃত্যু হোৱাৰ আগমুহূৰ্তত, এই শৰীৰৰ পৰা জীৱটো ওলাই যোৱাৰ আগমুহূৰ্তত, এই জীয়াই থকা জীৱনজোৰা কাৰ্যসূচীত পৰম ব্ৰহ্ম কৃষ্ণক আমি কাণ্ডাৰী হিচাপে ল'ব লাগিব। সেই কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতত উপদেশ হিচাপে কৈছে। যত দেখা ভাৰ্যা পুত হবে অকাৰণ, চাহি মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ। কোন সময়ত কাল সৰ্পই দংশন কৰিব আমি ক'ব নোৱাৰোঁ। আমাৰ চকুৰ আগতে মানুহবোৰ মৰি গৈছে, আমিতো দেখিছোঁ। তেনেহ'লে আমিও ভাবিব লাগে যে এদিন সেইজনৰ দৰে আমিও এদিন এই পৃথিৱীৰ পৰা যাব লাগিব। আৰু সেই কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰগীতৰ ভাষাৰে আমাক বুজাইছে যে আমি জন্মগ্ৰহণ কৰিছোঁ, আমি শৃংখলাবদ্ধভাৱে আহিলোঁ ভগৱন্তৰ ওচৰৰ পৰা,
কিন্তু আমি ভগৱানৰ ওচৰলৈ যাওঁতে আমাৰ বিশৃংখল হৈ যায়। কেনেকৈ? আমি জন্মগ্ৰহণ কৰিলোঁ, ডাঙৰ দীঘল হ'লোঁ, চাকৰি বাকৰি ধন টকা পইচা ইত্যাদি বিল্ডিং সমস্তখিনি হ'ল। তাৰে পিছত যোৱাৰ সময়ত আমাৰ দেহটো ভাগি ছিগি গ'ল। সেইটোৱেই বিশৃংখল। গঠিত হৈ আহিলোঁ সুশৃংখল, ভগৱানে গঠিত কৰি দিলে। এই শৰীৰটো পঞ্চভূত দেহ গঠন কৰি দিলে। ধৰাধামত আহিলোঁ, কিন্তু যাওঁতে আমাৰ বিশৃংখল হৈ গ'ল, এই শৰীৰটো বিশৃংখল। গতিকে আমি সুশৃংখলভাৱে সংসাৰত থাকিবলৈ হ'লে গুৰুজনাৰ এই উপদেশ মানিবই লাগিব, নহ'লে আমাৰ গত্যন্তৰ নাই। এই কলিৰ যুগত সমস্ত মানৱ জাতিকেই গুৰুজনাই আহ্বান জনাইছে। বিষয়ৰ সুখ একতিলে কৰিছুৰ, যমৰ কি কৰে ধৰি নিবে জবপুৰ, যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই খুঞ্জাইবে যাতনা। আমিনো কেলেই যাতনা খুঞ্জো? ঈশ্বৰৰ নাম ল'লে এইবোৰ যাতনা আমি খুঞ্জিব নালাগে। এতেকে আহকচোন, আমি সমস্ত মানৱ জাতিয়ে ভগৱানক বিশ্বাস কৰোঁ, ভগৱানক হৃদয়ত লৈ আমি জীয়াই থকাকেইদিন, যিকেইটা দিন আমি জীয়াই থাকিম, আমি ঈশ্বৰক বিশ্বাস কৰি চলিবলৈ শিকোঁ আহক। এই গুৰুজনাৰ উপদেশ মানো আহক। হেন জানি কৃষ্ণৰ চৰিত কৰা সাৰ, তেবে খেতৰি বাঘুৰ সংসাৰ নিকাৰ। এই সুৰ সংসাৰ কৰিবলৈ হ'লে কৃষ্ণই বৰগীতত কোৱাৰ দৰে, গুৰুজনাই বৰগীতত কোৱাৰ দৰে আমি এই সংসাৰ কৰিব লাগিলে আমি কৃষ্ণক কাণ্ডাৰী হিচাপে, নাৱৰীয়া হিচাপে ল'ব লাগিব। তেতিয়াহে আমাৰ এই সংসাৰত ভগৱন্তই পাৰ কৰাব। গুৰুজনাই সেইকাৰণে কৈছে, এই সংসাৰ পাৰ কৰাবলৈ হ'লে কৃষ্ণক আমি ভালদৰে হৃদয়ত, বান্দৰৰ পোৱালীয়ে যেনেকৈ খামোচ মাৰি ধৰে, তেনেকৈ আমি হৃদয়ত খামোচ মাৰি ধৰিব লাগিব কৃষ্ণৰ অভয় চৰণ। এইটো কৈছে গুৰুজনাই উপদেশত। বিচাৰি শাস্ত্ৰত পাহিবাৱে হিষে যুগুতি, কৃষ্ণৰ নামে সে সাধে ভুকুতি মুকুতি, কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। কৃষ্ণ গুৰুজনাৰ কি সুন্দৰ দয়া, পৰম ব্ৰহ্ম কৃষ্ণৰ জীৱ জগতৰ প্ৰতি ইমান দয়া। তেওঁ নৰৰূপ লৈ আহিও আমাক সংসাৰ কেনেকৈ তৰিব লাগে দেখুৱাই দিলে, নহয়নে বাৰু? আমি সাক্ষাৎ প্ৰমাণ পালোঁ। কৃষ্ণ কৃষ্ণ।